এখন পাতনা গতিকে সকলোৱে চকু দি চাই কাণে দি শুনি মৌনতা অৱলম্বন কৰি আহক উপভোগ কৰোঁ আমাৰ এই পাতনা এইখন কলেজ নামঘৰ নহয় অসমীয়া নকৰোঁ ইংলিছ কৰিম এই ক্লাছেই নকৰোঁ আজি কিয় নকৰিম খবৰ চবৰ অলপ সুধিম আৰু কলেজৰ খবৰ মানে তইতো গম পাইছে অ' বন্ধু তই বাৰু ৰেগিঙৰ কথা কৈছ নেকি অ'কে চাবি কিন্তু তই কিন্তু মোৰ বন্ধু একো নহয় অ' মই কিন্তু মই থাক আমি টোপনি লাগি থাকোঁতে ল'ৰা-ছোৱালীয়ে আহি পাবহি মই আহি আছোঁ চাইকেলখন হ'ব ঠিক আছে মুখাৰ্জী এনেকৈ থাকিব লাগে ডাইলগ একেলগে ভিডিঅ' পঠাই একদম ৰেডি আছো ক'ব জানা ল'ৰা-ছোৱালীকেইটা কি ধুনীয়া নাচ গান কৰি আছে বল এয়া তহঁতে ৰেগিং কৰিছ আচলতে ৰেগিং কি বস্তু তহঁতে গমেই নাপাওঁ আমি দেখাই আছো ছাৰ ৰেগিং কাক কয় কি নকৰিম এই যি কৰ কয় ইহঁতৰ ক্লাছলৈকে মেম ইহঁতৰ ক্লাছলৈ মেম গৈছে ইহঁতক পঠাই তুমি বতা হল রেডি মাজলৈকে আহিবা আমি আৰম্ভ কৰিবলৈ লৈছো ৰেগিং কৰি সজাগতামূলক এখন পাতনা গতিকে সকলোৱে চকু দি চাই কাণে দি শুনি মৌনতা অৱলম্বন কৰি আহক উপভোগ কৰোঁ আমাৰ এই পাতনা অসমীয়া নকৰোঁ ইংলিছ কৰিম এই ক্লাছে
কেলেই নকৰোঁ আজি কিয় নকৰিম আজি নতুনকৈ এডমিশ্যন লোৱা ল'ৰা ছোৱালীখিনি নাহিব বোলো খবৰ চবৰ অলপ সুধিম আৰু কলেজৰ খবৰ মানে তইতো গম পাইছে অ' বন্ধু তই বাৰু ৰেগিঙৰ কথা কৈছ নেকি অলপকে চাবি কিন্তু তই কিন্তু মোৰ এইবোৰ নহয় মই কিন্তু মই থাক আমি চুপতি লাগি থাকোঁতে ল'ৰা ছোৱালীয়ে আহি পাবহি মই আহি আছো চাইকেলখন তই হ'ব অঁ ঠিক আছে আমাৰ লগতো কথা পাতা নমস্কাৰ আমি অসম ছাত্ৰ পৰিষদ কলিয়াবৰ সমষ্টি সমিতিৰ তৰফৰ পৰা আৰু কলিয়াবৰ মহাবিদ্যালয় যে এণ্টি ৰেগিং কমিটি তাৰ সহযোগত আমি ৰেগিং বিৰোধী এক সজাগতামূলক বাতাৱৰণত কলিয়াবৰ মহাবিদ্যালয় চৌহদত আজি প্ৰস্তুত কৰি উলিয়াইছিলোঁ খুব কম সময়ৰ ভিতৰত এদিনীয়া আমাৰ প্ৰেক্টিছৰ দ্বাৰা আজি আমি নাটখন প্ৰস্তুত কৰি ইয়াত প্ৰদৰ্শন কৰিলোঁ আৰু ইয়াত বহুতো হয়তো ভুল ভ্ৰান্তি থাকি গৈছে আমি কলেজৰ ছাত্ৰ ছাত্ৰীসকলেই পৰিৱেশন কৰিছোঁ আৰু ৰেগিং যে কিমান এক বিপদ তাৰ ফলত কিমান প্ৰাণ গৈছে নৱাগত ছাত্ৰ ছাত্ৰীসকলৰ কিমানে প্ৰাণ হেৰুৱাইছে আৰু বহুতো সমস্যাৰ সৃষ্টি হৈ আহিছে ৰেগিঙে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক সকলো ভৱিষ্যতেই ধ্বংস কৰি পেলায় গতিকে এনেধৰণৰ ৰেগিং মুক্ত এক কেম্পাছ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুবেই প্ৰয়োজন আৰু সেই ৰেগিং মুক্ত কেম্পাছটি আমি গঢ়ি তুলিবৰ কাৰণে এক সজাগতামূলক সৰু প্ৰচেষ্টা আমি হাতত লৈছোঁ আৰু সমূহ ৰাইজে যেনে আমাক সহযোগিতা আগবঢ়াবলৈ আশা ৰাখিলোঁ আৰু ইয়াকে কৈ আমি ধন্যবাদ সকলোকে কিমান ভাল কিমান বেয়া সেয়া আকৌ কোৱাৰ কোনো প্ৰয়োজন হয়তো আপোনালোকৰ ওচৰত নাই ৰেগিঙে জীৱন লৈ যায় আৰু জীৱন ধ্বংস কৰি দিয়ে আমাৰ মহাবিদ্যালয় নতুনকৈ অহা ছাত্ৰ ছাত্ৰীসকলক এক ৰেগিং মুক্ত কেম্পাছ গঢ়ি তোলাটো আমাৰ CPR সকলোৰে আমাৰ দায়িত্ব আৰু আমি বহু সময় পালন কৰি আছোঁ যদি কোনোবা সময়ত হয়তো আমি পিছলি যাওঁ আৰু আমাৰ এনেকুৱা ধৰণৰ ঘটনা সন্মুখীন গতিকে আশা কৰিছোঁ আগন্তুক দিনত যদি এনেকুৱা ধৰণৰ ঘটনা আৰু সংঘটিত নহয় আমি সকলোৱে কি কৰিবি মন বুজিছ কিছুমান ছাত্ৰ ছাত্ৰীৰ বাবে আজি এই ৰেগিং শব্দটো অপবিত্ৰ হৈ পৰিছে চাহ আজি আমি আমাৰ লগৰ এজন বন্ধু হেৰুৱালো কাইলৈ পৰহিলে আমাৰ ভাই আহক আমি সকলোৱে পন্থা লওঁ আমি এখন ৰেগিং মুক্ত কেম্পাছ গঢ়ি তুলিম মন আমি জানো আমাৰ লগৰটোক বিদায় দিব নালাগিব সকলোৱে 1 মিনিট মৌন প্ৰাৰ্থনা কৰোঁ আমি সকলোৱে তাৰ আত্মাক সন্মতি বাবে 1 মিনিট মৌন প্ৰাৰ্থনা এডুকেশ্যন ডিপাৰ্টমেণ্ট বাদ দিয়া তুমি এইফালে আহা বিহু এটা বজাই দিবি ল'ৰা ছোৱালীটা কি ধুনীয়া নাচ গান কৰি আছে বল এয়া তহঁতে ৰেগিং কৰিছ আচলতে ৰেগিং কি বস্তু তহঁতে গমেই নাপাৱ কিবা অসুবিধা দাদাহঁত আছে ভাল লাগিছে চাবা দেই তোমাৰ ইউটিউব চেনেলটোৰ নামটো কি আছিলে মোবাইল বাই না দেহা এইফালে মই কি কৰিম কালি ৰাতি তই ক'ত আছিলি মই ঘৰত আছো
ঘৰত আছে মিছা কথা ক তেন্তে তোৰ লগৰ কেইটা ঘৰত আছে মই সিহঁতৰ কথা নাজানো চি লাজ লাগিছে পুত্ৰটো ঘূৰাই দিব পাৰিবি তহঁতে নোৱাৰ আচল কথা কি জান তহঁতৰ চৰিত্ৰই বেয়া আচলতে তহঁতৰ চৰিত্ৰত দাগ আছে মানুহৰ কাপোৰত দাগ থাকিলে নাইকিয়া কৰিব পাৰি কিন্তু এই চৰিত্ৰত দাগ থাকিলে গংগাৰ পৰা কলহে কলহে পানী আনি ঢালিলেও চাফা নহয় নোৱাৰ নমস্কাৰ আমি অসম ছাত্ৰ পৰিষদ আৰু কলিয়াবৰ মহাবিদ্যালয় এণ্টি ৰেগিং কমিটিৰ সহযোগত আজি আমি কলিয়াবৰ মহাবিদ্যালয় চৌহদতে এখনি বাতৰনাট প্ৰস্তুত কৰি উলিয়াইছিলোঁ আচলতে খুব কম সময়ৰ ভিতৰত আমি বাতৰনাটখন প্ৰস্তুত কৰি উলিয়াইছিলোঁ তাত বহুত হয়তো ভুল ভ্ৰান্তি থাকি যাব পাৰে আমি ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত সেই ভুল ভ্ৰান্তিৰ দ্বাৰা ক্ষমা বিচাৰিছোঁ আৰু আমি এই বাতৰনাটখনিৰ আধাৰত আমি জনাব বিচাৰিছোঁ যে এখন ৰেগিংমুক্ত কেম্পাছ আমি গঢ়ি তুলিব লাগে আচলতে ৰেগিং বস্তুটো কিমান বিপদজনক হ'ব লাগে হ'ব পাৰে আমি তাৰে এক অংশ আমি দাঙি ধৰিলোঁ আচলতে ৰেগিং শব্দটো আমি বয়কটে কৰি দিব লাগে ৰেগিং বস্তুটো আমি আচলতে ব্যৱহাৰ কৰিব নালাগে আচলতে নাম সোধাটো বেয়া নহয় কিন্তু ৰেগিং বস্তুটো বেয়া আমি তাৰে এক অংশ দাঙি ধৰিলোঁ ধন্যবাদ তোমালোকৰ নাম পৰিস্মিতা আহিলে ছোৱালী গানৰ তালে তালে ভাল নাচিছ আমিও কিবা কম আমাৰ কথাও শুনিব লাগিব আৰু কি কেজি আটাৰ দাম যদি 20 টকা হয় কাজিৰঙাত গড় কেইটা আছে কি কথা কয় গৌৰৱ কথা নাজানে আৰে নাজানো অসমৰ কথা নাজানো নাচিব জনা চলি চালে তালে মই কচোন তোৰ চবকে ভাল লগা জন্তুটোৰ নাম কচোন হে কি ভোক না 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 তই ভোক 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 মেনকুৰা হিলা হিলা কুকুৰেই বনি যায় দিয়া দেহা ধুনীয়াকে হাত দুখন লৈ পেলাই নেগুৰডাল কুকুৰে যে মুতে দাঙি দিয়া একো নহয় একো নহয় একদম ধুনীয়া দেখুৱা এইটো বুলডগ আচ্ছা 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 ঐ ভিডিও এটা কৰো ভাইৰেল কৰিব পৰা যায় ফেচবুকত দি দিওঁ আলোকে মাৰিম কিন্তু ঐ ঋষি শুন যদি কোন আনিলে ঐ আমাক এটাক লৈ পেলাই ক'লে তোৰ কেম্পাছটো ঘূৰাই পাৰি আৰে নেলিটো বেছি ফাটিছে হাতৰ বেছি ফাটিছে মোৰ মনটো গৰম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।